সন্মানীয় ডাঙৰীয়া মামা, আমাৰ এই নিগম যমুনা বৰডঙা কৃষি পাম নিগমৰ যি আমাৰ এই মাটি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মাটি যিখিনি সেইখিনি এতিয়া আমাৰ নিগম বৰনামঘৰৰ মানে সাহাৰ্য অনুঠাই কাৰণে খেতি কৰিবৰ বাবে আমি আবেদন কৰিছোঁ। তেখেতে যাতে সেইখিনি আমাক চাই দিয়া। ইয়াত 40 বিঘাৰ ওপৰত আছে মাটি। নমস্কাৰ। যোৱা 29 তাৰিখে আমি DC অফিচত এখন আবেদন কৰিছিলোঁ। আমাৰ যমুনা বৰডঙা কৃষি পাম নিগমত থকা এগ্ৰিকালচাৰ বিভাগৰ মাটিত আমি মানে নামঘৰ হৈ পেলাই খেতি কৰিম বুলি। সেই অনুপাতে DC ছাৰে আমাক মাটিখিনি খেতি কৰিবৰ কাৰণে বিভাগীয় যি কৃষি বিভাগ চোৱা এডিশ্যনেল DC প্ৰীতমৰাজ শৰ্মা ছাৰ তালৈ ফৰৱাৰ্ড কৰি দিয়ে। তেখেতৰ তাত যাওঁ, আমি তেখেতক গৈ দৰখাস্তখন দিলোঁ। তাৰপিছত তেখেতে ক'লে যে এইটো আমাৰ এগ্ৰিকালচাৰ বস্তু, গতিকে আপোনালোকক মই ফৰৱাৰ্ড কৰি দিছোঁ, এগ্ৰিকালচাৰ জিলা কৃষি বিভাগ কাৰ্যালয়ত যাব লাগে। তাতো গ'লোঁ, আমি কথা বতৰা পাতিলোঁ। পতাৰ পিছত কৈছে যে হ'ব, আমি এইটো বস্তুটো হেৰি কৰি মিলাই দিম। কথা হৈ গ'ল, মিলোৱাৰ তেনেকৈ ক'লে আমি গুচি আহিলোঁ। আমি যোগাযোগ কৰি আছোঁ, কিন্তু হঠাতে এনেকুৱা হৈছে কি এই বস্তুটো কোনো লিখিত অৰ্ডাৰ নোহোৱাকৈ কিছুমান অবৈধ মানুহে ইয়াত আহি পেলাই 15 দিন নহয়, অলপ কম হ'ব, কেইদিনমান আগতে কি কৰিছে, তেওঁলোকে হাল মাৰিছে পথাৰত। এতিয়া আমাৰ কথাটো হৈছে যে চৰকাৰী কোনো বিভাগীয় অনুমতি নোহোৱাকৈ তেওঁলোকে হাল মাৰিছে। যিহেতু আমিও মাটিটোৰ কাৰণে আবেদন কৰিছিলোঁ, গতিকে আমি গৈ পেলাই আকৌ জিলা উপায়ুক্তৰ কাৰ্যালয়ত গৈ আমি লিখিত কমপ্লেইন দিলোঁ। দিয়াৰ পিছত তেওঁলোকে ইনকুৱাৰীও দিলে, জিলা অতিৰিক্ত কৃষি বিষয়া বাইদেউ আৰু লগতে আমাৰ নিগমৰ টেকনিকেল অফিচাৰ, তাৰপিছত গ্ৰাম সেৱক, তেওঁলোকে আহি পেলাই ইনকুৱাৰী কৰি গ'লহি। এতিয়া কথা হ'ল, বিষয়টো এতিয়ালৈকে একো নিষ্পত্তি হোৱা নাই। আমি DC অফিচৰ লগতো যোগাযোগ কৰিছোঁ, এগ্ৰিকালচাৰৰ লগতো কৰিছোঁ। এতিয়া আমাৰ দাবীটো হৈছে যে আমি মাটিখিনি হয় পাব লাগে, আৰু নহ'লে আৰু বন্ধ হৈ থাকিব। আকৌ পুনৰ আজি হাল মাৰিছে। সেইটো কাৰণে আমি আকৌ মানে থানাৰ আশ্ৰয় লৈছোঁ আৰু এজাহাৰ দাখিল কৰিছোঁ থানাত। এতিয়া বাকী আমি ন্যায় বিচাৰ পাম বুলি অসম চৰকাৰ মানে আমি দাবী জনাইছোঁ। ৰিজাৰ্ভ কৃষি বিভাগৰ মাটি বৰ্তমান ৰাজহ বিভাগলৈ মানে হেৰি হৈছে, হস্তান্তৰ কৰিছে, হ'লেওতো কৃষি উপযোগী মাটি। কথাটো হৈছে আমাৰ নিগম বৰনামঘৰ প্ৰাংগণ একেবাৰে মানে জৰাজীৰ্ণ হৈ আছে, অৱস্থা বেয়া। আমি এই নামঘৰ ভালকৈ বনাবৰ কাৰণে যি নামঘৰ মাটিখিনি কৃষি বিভাগৰ মাটিখিনি খেতি বাতি কৰি উপাৰ্জনৰ টকাখিনি নামঘৰ কামত ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। কিন্তু এচাম দুষ্ট চক্ৰই মানে সুবিধাবাদী লোকসকলে, অলপ চাবলৈ গ'লে দালাল নিচিনা লোকসকলে মানে ইয়াত দালালে চলাব চেষ্টা কৰি আছে নিজৰ হেৰি কাৰণে, ব্যক্তিগত স্বাৰ্থৰ কাৰণে। কিন্তু আমি সমাজৰ কাৰণে, ৰাইজৰ কাৰণে, গতিকে আমি মামাক অনুৰোধ জনাওঁ, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক, তেওঁ যাতে আমাক এই বিষয়টো হস্তক্ষেপ কৰি পেলাই আমাক হেৰি কৰে। কাৰণ নিগমৰ ৰাইজে বহুত ভুক্তভোগী হৈছে, বিভিন্ন সময়ত হাৰাশাস্তি খাইছে, অসমীয়া মানুহবিলাকক বহুতো আক্ৰমণ হৈছে বিভিন্ন দুষ্ট চক্ৰই। মই নকওঁ বিশেষ সেইসকলে যি আমাক আক্ৰমণ কৰিছে, বিভিন্ন সময়ত সমস্যাৰ সৃষ্টি কৰিছে, মাটি বাৰী দখল কৰা যি সমস্যাৰ সৃষ্টি কৰিছে, আৰু বিভিন্ন কেছ হৈ আছে এইবিলাকৰ ওপৰত। আৰু যিসকলে বৰ্তমানে এই কামখিনিৰ লগত জড়িত হৈ আছে, মাটিখিনিত মানে দখল কৰি ঢাল বাই আছে আজি, সেইসকলে মানে বিভিন্ন সময়ত দেখা যায় বিভিন্ন ধৰণৰ মানুহৰ মাটি দখল কৰি চৰকাৰী ভূমি দখল কৰাৰ চেষ্টা কৰি আছে। গতিকে যাতে আমাক এই পৰা ৰক্ষা কৰে আৰু আমাৰ নামঘৰক সুবিধাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ে, বিষয়টো মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হস্তক্ষেপ কৰিবলৈ কাৰণে তথা আমি আইনৰ ব্যৱস্থাও লৈছোঁ। আইনেও আমাক আশ্বাস দিছে আমাক হেৰি কৰিব বুলি। গতিকে আইনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, উপায়ুক্ত মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যাতে আমাক কিবা এটা সুব্যৱস্থা কৰি বিচাৰ কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।